এফালে যদি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাই আন্তঃৰাষ্ট্ৰীয় মানৰ বিদ্যালয় খুলি জাক-জমকতা প্ৰদৰ্শন কৰিছে, আনফালে আকৌ অসমৰ বহু চৰকাৰী বিদ্যালয়সমূহৰ আলৈ আঁথনি নোহোৱা অৱস্থা। শিক্ষা বিভাগৰ পৰা আমি বিনামূলীয়া মূল্যায়ন বহি পোৱা নাই, আমি নিজে বহি পাত আনি শিক্ষাৰ্থীৰ মূল্যায়ন লৈছো। এইবাৰ বিভাগীয়ভাৱে আমি বহি পোৱা নাই, সেইকাৰণে আমি নিজাই বহি পাত আনি পেলাই ল'ৰা ছোৱালীৰ মূল্যায়ন লৈছোঁ। মই নিজাববীয়াকৈ বহি পাত আনি পেলাই নিজে পৰীক্ষা লৈছোঁ। ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনস্থ চৰকাৰী বিদ্যালয়সমূহত চলি আছে ২৪ বৰ্ষৰ প্ৰথমটো মূল্যায়ন পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকলে মূল্যায়ন আৰু অভ্যাসন বহীত দিব লাগে এই মূল্যায়ন। পিছে শিক্ষা বিভাগে এই পৰ্যন্ত বিদ্যালয়সমূহলৈ যোগান ধৰা নাই বিনামূলীয়া মূল্যায়ন আৰু অভ্যাসন বহী। ফলস্বৰূপে বিপদত পৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। মূল্যায়ন বহী অবিহনে বিদ্যালয়সমূহত এতিয়া চলি আছে মূল্যায়ন। কলিয়াবৰৰ কিছু কিছু বিদ্যালয়ত পুৰণা মূল্যায়ন বহীৰ অব্যৱহৃত পাত উলিয়াই সেই পাতত লোৱা হৈছে মূল্যায়ন। প্ৰথম শ্ৰেণীৰ ৩টা মূল্যায়ন, প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ 3টা মূল্যায়ন, তিনিটা বিষয়ৰ ওপৰত মূল্যায়ন হয়। আৰু তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মুঠ 4টা বিষয়, তাৰ লগতে কলা শিক্ষাটো অন্তৰ্গত 5টা বিষয়ৰ মূল্যায়ন ল'ব লগা হৈছে। আমি প্ৰথমতে পৰিকল্পনা কৰিছিলোঁ, পৰিকল্পনা কৰি পেলাই আমি যদি বহীপাত কিনিব লগা হয় আমি পকেটৰ পইচাৰে ব্যৱহাৰ কৰি পেলাই আমি নিজস্বভাৱে ভাগ কৰি প্ৰত্যেকে কণ্ট্ৰিবিউশ্যন মানে ভাগ বতৰা কৰি পেলাই আমি পৰীক্ষাটো অনুষ্ঠিত কৰিম বুলি ভাবিছিলোঁ। তাৰপিছত দেখিলোঁ পুৰণা বহী 2-এখন জমা আছে, সেইখনকে আমি হিচাপ কৰি চালোঁ যে হ'বগৈ। তেনেকৈ আমি বহীপাত এৰুৱাই তেওঁলোকক মূল্যায়ন লোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি বিভাগীয়ভাৱে আবেদন দিছিলোঁ। মই কলিয়াবৰ শিক্ষাখণ্ডৰ সভাপতি হিচাপে মই আবেদন জনাইছিলোঁ। তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। আৰু গুৱাহাটীৰ পৰা ৰাজ্যিক পৰ্যায়ৰ 2-এজন বিষয়ববীয়া আহিছিল, তেখেতসকলকো অৱগত কৰিছিলোঁ। তেখেতসকলে আমি কৈছিলোঁ যে আমি MDক জনাম, কিন্তু তাৰ কোনো প্ৰত্যুত্তৰ নাপালোঁ। কিন্তু আমি ভাবিলোঁ যে পৰীক্ষাটো অনুষ্ঠিত কৰিব, আমি ল'ৰা ছোৱালীখিনিক কেতিয়াও মূল্যায়নৰ পৰা বঞ্চিত কৰিব নিবিচাৰোঁ, গতিকে আমি নিজস্বভাৱে এই পৰীক্ষাটো অনুষ্ঠিত কৰিছোঁ। আনহাতে কিছু বিদ্যালয়ে বহীপাত বজাৰৰ পৰা কিনি আনি ছাত্ৰ ছাত্ৰীৰ পৰা ল'ব লগা হৈছে মূল্যায়ন। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গাঁঠিৰ ধন ভাঙি বহীপাত সংগ্ৰহ কৰি মূল্যায়ন লৈছে ঠিকেই, কিন্তু 4 লাইন 2 লাইনত লিখিব লগা লিখনি সাধাৰণ পাতত লিখিব লগা হোৱাত অসুবিধাৰ সন্মুখীন হৈছে বুলি মন্তব্য প্ৰকাশ কৰে শিক্ষকসকলে। হয়, আমি বহীপাত এৰুৱাই পেলাই আমি তেনেধৰণে পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। ল'ৰা ছোৱালী কষ্ট হৈছে, তেওঁলোকে মূল্যায়ন বহী তাত থাকে 4 লাইন থাকে, স্কুৱাৰ লাইন থাকে আৰু 2 লাইন থাকে, ছিংগুল লাইন থাকে। এই তেনেধৰণে অভ্যাসন কৰিব লগা হয়, কিন্তু তেওঁলোকক আমি এইটো পৰীক্ষাটো আমি কিনিব লগা হ'লে প্লেন বহীত আমি কৰিব লগা হ'লেতো ল'ৰা ছোৱালী আখৰ ইত্যাদিৰ ওপৰত তেওঁলোকে কিছু অসুবিধা হয়। আমি এইটোৱে ক'ব বিচাৰোঁ যে যোৱা বছৰ আমি অলপ সময় দেৰিকৈ পাইছিলোঁ, তথাপিতো আমি মূল্যায়ন অনুষ্ঠিত কৰিছিলোঁ। কিন্তু এইবছৰ আমি কিতাপৰ লগতে যাতে মূল্যায়ন বহীসমূহ, অভ্যাসন মূল্যায়নৰ বহীসমূহ সম্পূৰ্ণভাৱে যোগান ধৰে, ছাত্ৰ ছাত্ৰী যাতে উপকৃত হয়, সেইটোৱে আমি অনুৰোধ জনাম। প্ৰশ্ন হৈছে চৰকাৰৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা গ্ৰহণৰ লগতে ৰাজ্যৰ শিক্ষাৰ মান উন্নত কৰিবৰ বাবে নিত্য নতুন নিয়ম আৰু নিৰ্দেশনা জাৰি কৰি থকা ৰাজ্যৰ শিক্ষা বিভাগে সময়মতে মূল্যায়ন বহী যোগান ধৰিব নোৱাৰাটো সঁচাই এক লজ্জাৰ বিষয় নহয় জানো? কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।